নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ বিশ্ববিদ্যালয়ৰ কেম্পাছ ভিত্তিক উপন্যাস কৃষ্ণচূড়াৰ ৰঙীন ছাঁ। এয়া নৱম খণ্ড। ধুমুহাৰ পাছৰ স্তব্ধতা আৰু এজন অপ্ৰত্যাশিত অতিথি। পাহাৰৰ সেই কালৰাত্ৰিৰ পাছত নীলাচল ৰাজ্যিক বিশ্ববিদ্যালয়ত যেন এক অস্বাভাৱিক নিস্তব্ধতাই বিৰাজ কৰিছে। সংবাদ মাধ্যমৰ গাড়ীবোৰ গেটৰ মুখত ভিৰ কৰিছে। হেডলাইনত কেৱল এটা কথাই, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ কুচক্ৰান্ত ফাদিল, ছাত্ৰৰ সাহসে বচালে সন্মান। অৰ্ণৱৰ গাত এতিয়াও সেই নিশাৰ যুঁজৰ দাগবোৰ সজীৱ হৈ আছিল। তাৰ চকুৰ তলত এটা কলা দাগ পৰিছে আৰু খোজ কাঢ়োতে ভৰিখন অলপ বিষাইছে। কিন্তু সেই শাৰীৰিক যন্ত্ৰণাতকৈ তাৰ মনত এক বিৰাট প্ৰশান্তি আছিল। সি আৰু অনন্যাই যিটো অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল, আজি গোটেই বিশ্ববিদ্যালয়ে তাক স্বীকাৰ কৰিছে। পুৱা 11 বজাত অৰ্ণৱে হোষ্টেলৰ ডাইনিং হলত চাহ খাই আছিল। দিগন্তই তাৰ ওচৰত বহি আছিল, হাতত এখন বাতৰি কাকত। ঐ অৰ্ণৱ, চাবি, তই এতিয়া ৰাতিটোৰ ভিতৰতে হিৰো হৈ গলি। ইংৰাজী বিভাগৰ জুনিয়ৰ ছোৱালীবোৰে কেনেকৈ তোৰ ফালে চাইছে চা। দিগন্তই চকু টিপিয়াই ক'লে। অৰ্ণৱে হাঁহিলে। হিৰো হ'বলৈ এইবোৰ কৰা নাছিলোঁ দিগন্ত। অনন্যাৰ জীৱন আৰু ইউনিভাৰ্চিটিৰ পবিত্ৰতাৰ প্ৰশ্ন আছিল। ঠিক তেনেতে অৰ্ণৱৰ ফোনটো বাজি উঠিল। অনন্যাৰ ফোন। অৰ্ণৱ, তুমি এবাৰ আমাৰ ঘৰলৈ আহিব পাৰিবা নেকি? মানে বাইদেউৰ অৱস্থা বৰ বেয়া, তেওঁ কাৰো লগত কথা পতা নাই। অনন্যাৰ কণ্ঠস্বৰত এক গভীৰ উদ্বেগ আছিল। অৰ্ণৱ লগে লগে সাজু হ'ল। সি জানে অনন্যাৰ বাইদেউ শিখাৰ বাবে এয়া এক চৰম আঘাত। যিজন শ্ৰমিক তেওঁ ইমান বিশ্বাস কৰিছিল, তেওঁৰ আচল মুখখন এনেকৈ ওলাই পৰিব বুলি চাগে তেওঁ সপোনতো ভবা নাছিল। বিশ্ববিদ্যালয়ৰ কলনীৰ সেই সুন্দৰ চৰকাৰী কোৱাৰ্টাৰটোত উপস্থিত হৈ অৰ্ণৱে দেখিলে এক বিষণ্ণ পৰিৱেশ। অনন্যাই দুৱাৰমুখতে ৰৈ আছিল, তাইৰ চকুহাল ফুলা। ভিতৰলৈ আহা, বাইদেউৰ কোঠাত আছে। অৰ্ণৱ সোমাই গ'ল। শিখাই খিৰিকীৰে বাহিৰলৈ চাই আছিল। অৰ্ণৱক দেখি তেওঁ অলপ বহিল। অৰ্ণৱ, মই তোমাৰ ওচৰত ক্ষমা খুজিব লাগে। মোৰ স্বামীয়ে তোমালোকৰ যি অনিষ্ট কৰিলে। নালাগে বাইদেউ, আপুনি কিয় ক্ষমা খুজিব? অপৰাধ তেওঁ কৰিছে, আপুনি নহয়, অৰ্ণৱে বিনম্ৰতাৰে ক'লে। সেই মুহূৰ্ততে গেটৰ সন্মুখত এখন টেক্সি ৰৈছিল। এজনী ছোৱালী টেক্সিৰ পৰা নামি আহিল। তাইৰ পিন্ধনত জিন্স আৰু এটা বগা টপ, চকুত দামী চশমা। তাইৰ হাতত এটা ডাঙৰ ট্ৰলি বেগ। তাইৰ খোজকাতলত এক অদ্ভুত আত্মবিশ্বাস আছিল। অনন্যাই আচৰিত হৈ চালে। প্ৰেৰণা, তুমি ইয়াত? ছোৱালীজনী কোঠালৈ সোমাই আহিল। তাই অৰ্ণৱক এবাৰ ভৰিৰ পৰা মূৰলৈকে নিৰীক্ষণ কৰিলে। তাৰ পাছত অনন্যাৰ ফালে চাই ক'লে, দিল্লীৰ পৰা খবৰ পাই গুচি আহিলোঁ। ইমানবোৰ হৈ গ'ল আৰু তই মোক জনোৱা নাই। অনন্যাই অৰ্ণৱক চিনাকি কৰি দিলে। অৰ্ণৱ, সেইজনী প্ৰেৰণা, মোৰ সৰুকালৰ বান্ধৱী। দিল্লী ইউনিভাৰ্চিটিত PhD কৰি আছে। আৰু প্ৰেৰণা, এইজন অৰ্ণৱ, যিয়ে কালি মোক বচাইছিল। প্ৰেৰণাই অৰ্ণৱৰ ফালে হাতখন আগবঢ়াই দিলে। নাইচ টু মিট ইউ অৰ্ণৱ। কিন্তু চাবা, আজিৰ যুগত এনেকুৱা নাইট ইন শ্বাইনিং আৰ্মৰ, মানে ৰক্ষাকৰ্তাৰ ভূমিকা লোৱাটো কেতিয়াবা বিপদজনক হ'ব পাৰে। প্ৰেৰণাৰ কথা কোৱাৰ ধৰণটোত কিবা এটা আছিল, যিয়ে অৰ্ণৱক অলপ অস্বস্তিত পেলালে। তাইৰ কথাত এক ধৰণৰ বুদ্ধিমত্তা আছিল যদিও তাত এটা অদৃশ্য অহংকাৰো আছিল। গোটেই বিয়লিটো প্ৰেৰণাই ঘৰটোৰ পৰিৱেশটো সলনি কৰি পেলালে। তাই বিদ্যুৎ বৰুৱাৰ ঘটনাটোক লৈ বৰ এটা আৱেগিক নহয়, বৰঞ্চ তাইৰ মতে পাৱাৰ পলিটিক্সত এনেকুৱা হয়েই।
অৰ্ণৱে লক্ষ্য কৰিলে যে অনন্যাই প্ৰেৰণাৰ লগত কথা পাতি অলপ সহজ হৈছে ঠিকেই, কিন্তু প্ৰেৰণাই বাৰে বাৰে অৰ্ণৱক বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰিছে। সন্ধিয়া অৰ্ণৱে হোষ্টেললৈ ওলাবলৈ লওঁতে প্ৰেৰণাই তাক গেটৰ মুখলৈ আগবঢ়াই দিলে। শুনা অৰ্ণৱ, অনন্যা বৰ সহজ সৰল ছোৱালী। তাইক বচাবলৈ গৈ তুমি আকৌ কিবা নতুন বিপদত নপৰিবা। কাৰণ এই নীলাচলৰ ইতিহাস যিমান ৰঙীন সিমানেই ইয়াৰ ৰহস্যবোৰ কলা। প্ৰেৰণাই ৰহস্যময়ী হাঁহি এটা মাৰি ক'লে। অৰ্ণৱে একো নকৈ খোজ দিলে, কিন্তু তাৰ মনত এটা প্ৰশ্ন জাগিল। প্ৰেৰণা হঠাৎ কিয় আহিল? দিল্লীৰ পৰা ইমান সোনকালে আহি উপস্থিত হোৱাৰ আঁৰত কেৱল বন্ধুত্ব নে অন্য কিবা? ৰাতি হোষ্টেলত দিগন্তই অৰ্ণৱক ক'লে, অৰ্ণৱ, তই এতিয়া অনন্যাৰ লগত একেলগে কাম কৰিব লাগিব। সেই শান্তি মঞ্চৰ বাবে মিটিং এখন মাতিব লাগে। ৰাজীৱ দাই সকলো দায়িত্ব তোক দিছে। অৰ্ণৱে ডায়েৰীখন উলিয়ালে। আজি সি অনন্যাৰ বাবে একো লিখা নাই। তাৰ কলমেৰে আজি কেৱল এটা নাম ওলাই আহিল, প্ৰেৰণা। সি লিখিলে, কেতিয়াবা নতুন চৰিত্ৰৰ প্ৰৱেশে কাহিনীটোক জটিল কৰি তোলে। প্ৰেৰণাৰ চকুহালত মই এক অবুজ ইংগিত দেখিবলৈ পাইছোঁ। তাই কিবা এটা জানে যিটো আমি নাজানো। এই কৃষ্ণচূড়াৰ ছাঁত আজি যেন এক নতুন কুঁৱলীৰ সৃষ্টি হৈছে। বাহিৰত তেতিয়া জোনটো মেঘৰ আঁৰত লুকাই গৈছিল। হোষ্টেলৰ বেলকনিত থিয় হৈ থাকোঁতে অৰ্ণৱে ভাবিলে, অনন্যাৰ জীৱনৰ পৰা এটা ধুমুহা গ'ল যদিও আন এটা ধুমুহা যেন দিগন্তত দেখা দিছে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত প্ৰেৰণাৰ আচল উদ্দেশ্য কি? তাই কিয় অৰ্ণৱ আৰু অনন্যাৰ মাজত দূৰত্ব সৃষ্টি কৰিব খুজিছে? আৰু বিশ্ববিদ্যালয়ৰ কেণ্টিনত অৰ্ণৱৰ সৈতে হোৱা এজন অজ্ঞাত ব্যক্তিৰ মুখামুখি, যিয়ে অৰ্ণৱৰ দেউতাকৰ বিষয়ে এটা গোপন তথ্য দিব। প্ৰিয় শ্ৰোতাসকল, আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডৰ বাবে। ধন্যবাদ।